নম্ৰতা বৰা যিটো মই ৰাতিপুৱা মেঘালয়ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতিছোঁ তেখেতক মই অনুৰোধ কৰিছোঁ যে আপুনি এজন ছিনিয়ৰ অফিচাৰক ইনকুৱাৰীৰ দায়িত্ব দিয়ক মই টুইটো কৰিছোঁ তেওঁ কৈছে যে মই আজিৰ দিনটোৰ ভিতৰতে আলোচনা কৰি ছিনিয়ৰ অফিচাৰ এজনক দিম আৰু আমি গুৱাহাটীতো এই ঘটনাৰ আঁৰত কি আছে চাবৰ কাৰণে গুৱাহাটীতো আমি এটা প্ৰাথমিক অনুসন্ধান এটা ইতিমধ্যে আৰম্ভ কৰিছোঁ অসম পুলিচৰ দ্বাৰা কেইটামান দিন লাগিব যদি কিবা ঘটনা সঁচাই তাত কিবা আছে নিশ্চয় আমি ঘটনাটোৰ গুৰিলৈকে যাব পাৰিম মই খালি এটাই অনুৰোধ কৰিম যে আমি যিবিলাক সমাজত কথা আলোচনা হৈ থাকে অকণমান আমাৰ গাৰ্জেনৰ পৰা ডেকা ল'ৰা ছোৱালীলৈকে আমি যাতে অকণমান সচেতন হওঁ সাৱধান হওঁ সতৰ্ক হৈ থাকোঁ অলপমান সমাজতো সামাজিক দিশতো এইবিলাকৰ ক্ষেত্ৰত কাম কৰাৰ প্ৰয়োজনীয়তা আছে অসম আৰক্ষীয়ে নিজাকৈ যিহেতু ঘটনাটো নংপুত হৈছে আইনমতে অসম আৰক্ষীয়ে তদন্ত কৰিব নোৱাৰে কিন্তু অসম আৰক্ষীয়ে এটা প্ৰাথমিক অনুসন্ধান কৰিব যাতে আমি অনুসন্ধানত পোৱা মেটেৰিয়েলখিনি আমি মেঘালয়ক দিব পাৰোঁ এটা মিডিয়া হাউচৰ এখন গাড়ীৰো কথা ওলাইছে মই ইমান ভিতৰলৈকে যাব খোজা নাই কাৰণ কেতিয়াবা অলপমান পুলিচৰ কাৰণে এৰি দিব লাগে বাকীখিনি পুলিচে মই কোনো বিশেষণ ব্যৱহাৰ কৰিব খোজা নাই কিন্তু যিটো ঘটনা হৈছে সকলোৰে সন্মুখত আছে আৰু প্ৰত্যেকটো ঘটনাৰ পৰা আমি শিকিব লাগে অভিভাৱকসকলেও শিকিব লাগে পিতৃ মাতৃয়েও শিকিব লাগে আৰু যুৱ প্ৰজন্মই শিকিব লাগে ভালখিনি আমি গ্ৰহণ কৰিব লাগে বেয়াখিনি আমি অতৰাব লাগে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ